নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অৰুণোদয় আঁচনি আৰম্ভ কৰাৰ পিছত অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয় আৰু পেঞ্চন আঁচনিৰ দিন হিচাপে ঘোষণা কৰিছিল। তো অহাকালি হ'ল 10 নৱেম্বৰ। সেইকাৰণে অহাকালি লাখ লাখ মহিলাসকলে নিজৰ বেংক একাউণ্টত লাভ কৰিব পাৰে অৰুণোদয় আঁচনিৰ 1250কৈ টকা। এই বিষয়ত আপোনালোকক এখন বিশেষ আপডেট দেখুৱাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে আগতীয়াকৈ অৰুণোদয় আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী প্ৰতি মাহৰ 10 তাৰিখটো অসম চৰকাৰে মহিলাসকলৰ বাবে ঘোষণা কৰিছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। তো ইয়াতে কিন্তু স্পষ্টভাৱে লিখা আছে প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰাপ্য ধন। যিসকল মানুহে যোৱা মাহত অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ 1250কৈ টকা লাভ কৰিছে সেইসকলে চলিত নৱেম্বৰ মাহত লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ দ্বিতীয় কিস্তিৰ ধন। তো অসম চৰকাৰে আগৰ প্ৰায় উল্লেখ কৰা অনুযায়ী প্ৰতি মাহৰ 10 তাৰিখটো যিহেতু অৰুণোদয় আৰু পেঞ্চনৰ দিন, সেইকাৰণে আমি ক'ব পাৰোঁ মহিলাসকলৰ বেংক একাউণ্টত অহাকালি সোমাই যাব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় আঁচনিৰ লগতে আৰু কেইখনমান আঁচনি টকা লাখ লাখ দুখীয়াৰ বেংক একাউণ্টত অহাকালি সোমাব পাৰে। আঁচনি কেইখন হ'ল অৰুণোদয়, শহীদ কুশলকৰ বৃদ্ধ পেঞ্চন, ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন, দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি, ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনি টকা অহাকালি লাখ লাখ দুখীয়াসকলে লাভ কৰিব পাৰে, কিন্তু চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো আপডেট প্ৰকাশ কৰা নাই। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অংগনবাদী কৰ্মীসকলৰ বাবে। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অংগনবাদী কৰ্মীসকলৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে চলিত নৱেম্বৰ মাহৰ পৰাই অংগনবাদী কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰিব। অংগনবাদী কৰ্মীৰ বাবে 1500 টকা আৰু সহায়কৰ বাবে 750 টকাকৈ বৃদ্ধি কৰাৰ এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।